নমস্কাৰ প্ৰাতঃটাইমৰ এক বিশেষ অনুষ্ঠান পঞ্চায়তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই অনুষ্ঠানৰ মাধ্যমেৰে আমি অসমৰ বিভিন্ন প্ৰান্তত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ মনৰ কথা, লগতে যোৱাটো নিৰ্বাচনত যিসকল ব্যক্তিয়ে যিসকল পঞ্চায়ত প্ৰাৰ্থীয়ে এইবেলি পুনৰ পঞ্চায়তত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ যি কৰ্মদক্ষতা, যি তেওঁলোকৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, আমি তাৰ বিষয়ে আপোনালোকক জনাবলৈ আমি চেষ্টা কৰিম। আজি পোনপ্ৰথমতে আমি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হাৰপাৰা গাঁও পঞ্চায়তৰ বিষয়ে আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ। যোৱাটো পঞ্চায়তত হাৰপাৰা গাঁও পঞ্চায়তৰ সভাপতি আছিলে অসীম মহন্ত। এইবেলি অসীম মহন্তই AP মেম্বাৰত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপি দলে তেওঁক এইবেলি AP মেম্বাৰৰ বাবে মনোনীত কৰিছে। এতিয়া আমি আহোঁ অসীম মহন্তৰ কৰ্মৰাজিৰ বিষয়ে অলপ পৰ্যালোচনা কৰিবলৈ। আপোনালোকে নিশ্চয় জ্ঞাত, যোৱাটো সময়ত অসীম মহন্তৰ দিনত তেওঁৰ পঞ্চায়তৰ অন্তৰ্গত দোৱাপাৰাত এগৰাকী মহিলাই শৌচাগাৰত তেওঁ বসবাস কৰিবলৈ বাধ্য হৈছিল, আৰু আমি প্ৰাতঃটাইমৰ মাধ্যমেৰে এই বাতৰি আপোনালোকক দেখুৱাইছিলোঁ। আমি কিছু আভাস আপোনালোকক পুনৰ এবাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান উপস্থিত আছোঁ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হাৰপাৰা গাঁও পঞ্চায়তত, আৰু মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল হাৰপাৰা গাঁও পঞ্চায়তৰ এগৰাকী হ'ল অনিমা দেৱী, যিহেতুকে আজিৰ পৰা কিছুমাহ আগত এটা নিউজ পৰিৱেশত দিয়া হৈছিলে যে আপুনি এখন পায়খানাত আপুনি আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছিলে। তাৰপিছত আপোনাৰ এই অঞ্চললৈ বিধায়কৰ লগতে বিভিন্ন ধৰণৰ ব্যক্তিৰ সমাগম ঘটিছিলে, আপোনাক বহু ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে। সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰাখিলেনে? তাৰ প্ৰতিশ্ৰুতি ৰখা নাই, এতিয়ালৈকে আপুনি একো পোৱা নাই? একো পোৱা নাই। এতিয়া বৰ্তমান পাব লগা মোৰ দমকলটো দৰকাৰ, আৰু মোৰ ঘৰটো ভাল কৰি দিব লাগিব, সৰ্বসময় থাকে। এই ঠাইখিনি হ'ল অনিমা দেৱীৰ বাসস্থান, আৰু এই পায়খানাখনত, এই লেট্ৰিনখনত অনিমা দেৱীয়ে বহুদিন ধৰি বসবাস কৰিবলৈ বাধ্য হৈছিল, কিয়নো এই পঞ্চায়তৰ যিগৰাকী সভাপতি, বৰ্তমান তেওঁ কাউন্সিলৰ পদত তেওঁ ভোট খেলিছে অসীম মহন্ত। মই আনখন স্ক্ৰীণত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল অসীম মহন্ত। এইগৰাকী ব্যক্তিৰ সভাপতিত্বত এইগৰাকী আইতাই বিগত বছৰ ধৰি এই লেট্ৰিনখনত বসবাস কৰিবলৈ বাধ্য হৈছিল। হয়, এইগৰাকী আছিল অনিমা দেৱী, যিগৰাকী অনিমা দেৱীয়ে বিগত বহুদিন ধৰি শৌচাগাৰত বসবাস কৰিবলগীয়া হৈ আছে, আৰু আজি পৰ্যন্ত তেওঁ কোনো ধৰণৰ চৰকাৰী সা সুবিধা পোৱা নাই। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ দুখীয়া জনসাধাৰণৰ বাবে কোটি টকাৰ ঋণ লৈ তেওঁলোকক ৰাজসাহাৰ্যৰে ঘৰ নিৰ্মাণৰ লগতে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে, সেই সময়ত কিন্তু অনিমা দেৱীৰ দৰে একাংশ মহিলাই কোনো সা সুবিধা পোৱা নাই, সা সুবিধাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে। এই ক্ষেত্ৰত আমি পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াৰ ওপৰত আঙুলিটো হ'ব লাগিব, কাৰণ পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই আমাৰ প্ৰাতঃটাইমত অনিমা দেৱীৰ বিষয়ে যেতিয়া নিউজ ব্ৰেক হৈছিলে, তেওঁৰ কিছুদিন পিছতে অনিমা দেৱীৰ চোতালত গৈ উপস্থিত হৈছিলে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। এয়া চাওক, আমাৰ আনখন স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই অনিমা দেৱীক কিদৰে আশ্বাসন দিছে। চৰকাৰী ঘৰটো পোৱা নাই এতিয়ালৈ, লেট্ৰিনত আজি মই ইমান নিজে চাব আহিলোঁ। ওচৰৰ মানুহখিনি কিবা কৰি তৰ্জাৰী বনাই দিছে কিবা কৰি। আপুনি ইমিডিয়েট নামটো লিখি লওকচোন। অৰুণোদয়টো পোৱা নাই, এইটো ইমিডিয়েট এইবাৰে কৰাই দিব লাগিব। কি নাম আছিল আপোনাৰ? অনিমা দেৱী লিখকচোন। বাকী এটা চলাৰ লাইট লাগিব ন, ইয়াতে চলাৰ লাইট এটা আৰু দমকল। ৰেচন কাৰ্ডটোও নাই ন ঘৰটো। এতিয়া আহোঁ হাৰপাৰা গাঁও পঞ্চায়তৰ আন এটা দৃশ্য দেখুৱাবলৈ। এয়া ৰমেন দাসৰ ঘৰ, দহপাৰা নিৰ্বাসী ৰমেন দাসৰ এয়া ঘৰ। এয়া ৰমেন দাসৰ পত্নী মঞ্জু দাস। মঞ্জু দাসে আমাৰ প্ৰাতঃটাইমৰ কেমেৰাৰ সন্মুখত কি কৈছে চাওক। নমস্কাৰ, মোৰ নাম শ্ৰী মঞ্জু দাস, মই দোৱাপাৰাৰ বাসিন্দা। মোৰ হাজবেণ্ডে হাজিৰা কৰি আছে, কিন্তু মই চৰকাৰী সাহাৰ্য একোৱে পোৱা নাই। কিন্তু এই ক্ষেত্ৰত ঘৰৰ এপ্লাই কৰাওঁতে গোটেইবিলাকৰ একেলগে আহিম বুলি কৈছে, মিটিঙতো মোক জনাইছে, গৈছোঁ, কিন্তু গোটেইবিলাকৰে সোমাইছে ঘৰৰ পইচা, কিন্তু মোৰ সোমোৱা নাই। কাৰণটো কি মই বুজি পোৱা নাই। অৰুণোদয় নাই, একো চৰকাৰৰ সাহাৰ্য মই একোৱে পোৱা নাই। ৰেচন কাৰ্ড বৰ্তমান আছে, আগৰ পৰাই আছে ৰেচন কাৰ্ড, 7 টকীয়া আছিল আগতে, সেইটো আছে।
বাকী একো নাই, গেছ পোৱা নাই। এপ্লাই কৰিছে এপ্লাই চবতে এপ্লাই কৰিছোঁ, কিন্তু মোৰ হাজবেণ্ডে মোক মানায়ে কৰে এপ্লাই কৰিবৰ কাৰণে। কিন্তু মই উপায় নাপায়, আৰ্থিক অৱস্থা বেয়াৰ কাৰণে মই চবতে এপ্লাই কৰোঁ, তথাপিতো মই নাপাওঁ। কাৰণটো মই বুজি নাপাওঁ। যোগাযোগ কাৰ লগত কৰিছে যোগাযোগ গাঁৱৰ মানুহবিলাকে য'তে কৰে মই তাতেই জমা দিছোঁ। বিধায়কক পাইছেনে বিধায়কক লগ পাইছোঁ, নিজ হাতে মই অৰুণোদয়ৰ কাৰণে এপ্লাই কৰি দিছিলোঁ, তেখেতৰ হাততে মই জমা দিছিলোঁ এই জাৰবাৰী মিটিঙত, কিন্তু আজিলৈকে নাই পোৱা। কিমান দিন হ'ল এপ্লাই মানে আগৰ মানে যিবিলাক এই ঘৰৰ পইচা সোমাইছিল সেই মিটিংখনত মই গম পাই পেলাই মই গৈ পেলাই তেখেতৰ হাতত জমা দিছিলোঁ, কিন্তু এতিয়ালৈ নাই আৰু। মানে ঘৰৰ পোৱা নাই অৰুণোদয় ঘৰো পোৱা নাই, অৰুণোদয় পোৱা নাই, আৰু কিবা কিবি মানে আহিছে এইবিলাকো পোৱা নাই আৰু। চৰকাৰী একো সুবিধা একো সুবিধা পোৱা নাই। আপোনাৰ স্বামী কি কাম কৰে দিন হাজিৰা কৰে। হয়। ল'ৰা ছোৱালী ছোৱালী দুজনী, এইবাৰ মোৰ মেট্ৰিক পাছ কৰিছে, ডাঙৰজনী, সৰুজনী 8ত। সেনেকুৱাকৈ মানে চলাই আছোঁ আৰু দুয়োটাই মিলি কিনে কষ্ট কৰি কিনে। বেলেগৰ খেতি কৰোঁ মই, মোৰ একো নাই। এতিয়া আহোঁ মূল কথালৈ। যি সময়ত অসম চৰকাৰে দুখীয়া জনসাধাৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি অনুমোদিত কৰিছে, তেনে সময়ত ৰমেন দাস বা ৰমেন দাসৰ পত্নীয়ে কি কাৰণত প্ৰতিটো আঁচনিৰ পৰা বিমুখ হ'বলগীয়া হৈছে, ইয়াৰ উত্তৰ অসীম মহন্তৰ হাতত আছেনে? আমি পুনৰাই প্ৰশ্ন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপি দিলীপ শইকীয়াক আমি প্ৰশ্ন কৰিছোঁ। যি সময়ত প্ৰতিষ্ঠান বিৰোধী ঢৌ এপি মেম্বাৰ অসীম মহন্তৰ ওপৰত আছে, তেনে সময়ত অসীম মহন্তক কিয় পুনৰাই ক্ষমতা লাভৰ বাবে আপোনালোকে টিকট প্ৰদান কৰিলে? যিগৰাকী অসীম মহন্তই বিগত কাৰ্যকালত তেওঁৰ যি গ্ৰাম পঞ্চায়তৰ দায়িত্বত আছিলে, তেওঁ কোনো ধৰণৰ গ্ৰাম পঞ্চায়তৰ দায়িত্ব সুকলমে পৰিচালিত কৰিব পৰা নাছিলে। তেনে অৱস্থাত অসীম মহন্তক কিদৰে ভোট দি ৰাইজে পুনৰাই ক্ষমতা দখল কৰিবলৈ অনুপ্ৰাণিত কৰিব? এইখিনি কৈ প্লেটতে মই মেলনি ৰাখিছোঁ। ধন্যবাদ।